ৰাজ্যৰ চৌদিশে হত্যা হিংসা আৰু তাৰ মাজতে অপৰাধমুক্ত এখন গাঁও। হয়, এইখন অসমৰে এখন বিশেষ গাঁও। চৌদিশে বৰ্ধিত হত্যা হিংসাই বিভীষিকাময় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু তেনে সময়তে চৰ্চাত এখন অপৰাধমুক্ত গাঁও। এইখন অসম মুলুকতে আছে এই বিশেষ গাঁওখন। গাঁওখনত আজি পৰ্যন্ত ভৰি দি পোৱা নাই আৰক্ষীয়ে। গাঁৱৰ মানুহে দেখি পোৱা নাই আৰক্ষী থানা আদালত। শুনিলেই ভাল লগা, কিয়নো অশান্ত জৰ্জৰ অসমৰ সম্পূৰ্ণ এক পৃথক ছবি। কোনো অপৰাধমূলক ঘটনা সংঘটিত নোহোৱা গাঁওখনৰ প্ৰতিগৰাকী বাসিন্দাই বাস কৰিছে শান্তিৰে। আজি পৰ্যন্ত আৰক্ষী থানা আৰু কোৰ্ট কাছাৰীলৈ গৈ পোৱা নাই গাঁওখনৰ কোনো লোক। সাধু সাধু লাগিলেও সঁচা, আচৰিত নহ'ব। এয়াই সঁচা কাহিনী। কেৱল প্ৰকৃতিৰ সেউজীয়া আৱৰণৰ মাজত আছে এই বিশেষ গাঁওখন। চাৰিওফালে কেৱল হত্যা, হিংসা আৰু ধৰ্ষণৰ দৰে অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কিন্তু এইখন গাঁৱত যুগ যুগ ধৰি সংঘটিত হোৱা নাই কোনো ধৰণৰ অপৰাধজনিত বা হিংসাত্মক ঘটনা। আজি পৰ্যন্ত গাঁওখনৰ কোনো লোকে অপৰাধজনিত কাৰণত ভৰি দি পোৱা নাই আৰক্ষী থানা কিংবা কোৰ্ট কাছাৰীত। গাঁওখনৰ মাজেৰে কেতিয়াবা যদি আৰক্ষীৰ গাড়ীখন পাৰ হৈ যায়, সেয়া দেখিয়েই ভয়তে পলাই পৰ্টং দিয়ে গাঁওখনৰ বহু লোক। নগাঁও জিলাত আছে এইখন বিশেষ গাঁও। এই বিশেষ গাঁওখন হৈছে চহৰীয়া বতাবাৰী ধোপাগুৰি কছাৰী গাঁও। নগাঁও জিলাৰ অন্তৰ্গত ধিং থানাৰ এলেকাত আছে এই অপৰাধমুক্ত গাঁওখন। প্ৰায় ৫ শতাধিক বড়ো পৰিয়ালে একেলগে মিলিজুলি বসবাস কৰা এই গাঁওখনৰ অধিকাংশ লোকেই কৃষিজীৱী। আৰু বতাবাৰী আৰু আহোম গাঁও, এই গোটেই গাঁওকেইখনৰ বড়োসকলৰ লগতে অনাবড়ো লোকসকলো বসবাস কৰি আহিছে। আৰু এই বড়ো আৰু অনাবড়োসকলৰ মাজত এক মানে আত্মিক সম্পৰ্ক গঢ়ি উঠিছে। কোনো ধৰণৰ মানে তেওঁলোকৰ মাজত মানে হোৱা নাই। ইয়াৰ পৰা আমি দেখাত আজিলৈকে কোনো এজন ব্যক্তি থানাত গৈ বা কোনোবা এটা মানে ঘটনা বেয়া কৰ্ম কৰি তেওঁ যে থানাত যাবলগীয়া হৈছে তেনেকুৱা মানে আমাৰ নজিৰত নাই। কোৰ্ট কাছাৰীলৈকেও নাই, আজিলৈকে নাই। কোনো আইন হাতত তুলি লোৱা ব্যক্তি আমি আজিলৈকে দেখা নাই। আৰু অতীজৰে পৰা এই বৃহত্তৰ গাঁওখনৰ বড়ো লোকসকলে একেলগে মিলিজুলি এজনে আনজনক সহায় কৰি শান্তি সম্প্ৰীতি বজাই ৰাখি অতিবাহিত কৰি আহিছে জীৱন। নতুন বছৰৰ আৰম্ভণিতে এই গাঁওখনৰ লোকসকলে সমূহ অসমবাসী ৰাইজক জনাইছে আহ্বান, এই গাঁওখনৰ দৰে অসমৰ প্ৰতিখন গাঁৱৰ ৰাইজে অপৰাধজনিত ঘটনাৰ পৰা বিৰত থাকি এক সুন্দৰ জীৱন অতিবাহিত কৰক। ৰহাৰ পৰা নৱজ্যোতি শইকীয়া, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।